নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটা বিশেষ চিৰিজলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ। হিষ্ট্ৰীৰ বিশেষকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কেইটামান MCQ ইয়াত আলোচনা কৰা হৈছে আৰু হিষ্ট্ৰীৰ মই এনেধৰণেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা আৰম্ভ কৰি বেদিক পিৰিয়ড, মেডিভেল ইণ্ডিয়া, মডাৰ্ণ হিষ্ট্ৰী, তো এই গোটেইবিলাক আমি পাৰ্টবিলাকৰ MCQবিলাক এনেধৰণে আলোচনা কৰিম। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দ্য আৰ্লিয়েষ্ট ডিছকভাৰী ইন ইণ্ডিয়া ৱাজ, ইয়াত সুধিছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পোনপ্ৰথমে কোনটো ছাইটৰ আৱিষ্কাৰ হৈছিলে? হাৰাপ্পা হৈছিলে, পাঞ্জাৱ হৈছিলে, মহেঞ্জোদাৰো হৈছিলে, সিন্ধ হৈছিলে। পোনপ্ৰথমে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত হাৰাপ্পাৰ আৱিষ্কাৰ হৈছিলে। হাৰাপ্পা ছাইটৰ হাৰাপ্পা আৱিষ্কাৰ কৰিছিলে দয়াৰাম চাহানীয়ে 1921 ইয়াৰ আৱিষ্কাৰ হৈছিলে। হু এমাং দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ দ্য ষ্টাডি অফ দ্য হাৰাপ্পান চিভিলাইজেশ্যন? হাৰাপ্পা সভ্যতাৰ লগত জড়িত তলত দিয়া ব্যক্তিকেইজনৰ ভিতৰত কোনজন ব্যক্তি ওতঃপ্ৰোতভাৱে হাৰাপ্পা চিভিলাইজেশ্যনৰ লগত জড়িত? চাৰ্লছ মাছন, কানিংহাম, হুইলাৰ, MS বাটছ। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে MS বাটছ। দ্য হাৰাপ্পানছ ৱেৰ দ্য আৰ্লিয়েষ্ট পিপল টু প্ৰডিউচ, পোনপ্ৰথমে হাৰাপ্পান সভ্যতাত ব্যক্তিসকলে কি বস্তু প্ৰডিউচ কৰিবলৈ শিকিছিলে, মানে কোনটো বস্তু উৎপাদন কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিলে? চিলছ কৰিছিলে, ব্ৰঞ্জ ইমপ্লিমেণ্ট কৰিছিলে, কটন কৰিছিলে, বাৰ্লে কৰিছিলে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে কটনৰ তেওঁলোকে উৎপাদন কৰিবলৈ পোনপ্ৰথমে আৰম্ভ কৰিছিলে। মেথছ অফ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এনেকুৱা ধৰণৰ আজিকালি খুবেই প্ৰশ্নবিলাক অহা দেখা গৈছে পৰীক্ষাবোৰত। তো তাৰ লগত সংগতি ৰাখি পেলাই এনেকুৱা ধৰণৰ প্ৰশ্ন মই ভিডিঅ'বিলাকত দিবলৈ চেষ্টা কৰিম। ইয়াত সুধিছে যে মহেঞ্জোদাৰো, হাৰাপ্পা, কালিবাংগান, লোথাল এই চাৰিটা ছাইট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। এই চাৰিটা ছাইটত কি পোৱা গৈছিলে মিলাব দিছে। ষ্টেটু অফ এ প্ৰিষ্ট পোৱা গৈছিলে কোনটো ছাইটত, পৰ্ট কোনটো ছাইটত পোৱা গৈছিলে, প্লাউ মাৰ্কছ কোনটো ছাইটত পোৱা গৈছিলে, দ্য গ্ৰেট বাথ কোনটো ছাইটত পোৱা গৈছিলে, এইটো মিলাব দিছে। তো মহেঞ্জোদাৰত পোৱা গৈছিলে দ্য গ্ৰেট বাথ। মহেঞ্জোদাৰত গ্ৰেট বাথৰ উপৰিও আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা গৈছিলে। গ্ৰেট বাথ পাইছিলে, তাৰপিছত ডেন্সিং গাৰ্ল ইমেজ পোৱা গৈছিলে, বাথিং ছিষ্টেম পোৱা গৈছিলে, বিগেষ্ট গ্ৰেনাৰী ছিষ্টেম পাইছিলে, পশুপতিনাথৰ শিৱলিংগ পাইছিলে, টিথ অফ হৰ্চ পাইছিলে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু মহেঞ্জোদাৰো ছাইটটোত পোৱা গৈছিলে। ঠিক তেনেকৈ হৰপ্পাত পোৱা গৈছিলে ষ্টেটু অফ এ প্ৰিষ্ট। হৰপ্পাত ষ্টেটু অফ প্ৰিষ্ট পোৱা গৈছিলে আৰু হৰপ্পাত ইউটেনচিলছ পোৱা গৈছিলে, চুৱাষ্টিক ৰক পোৱা গৈছিলে, গ্ৰেনাৰী ছিষ্টেম পোৱা গৈছিলে, বাৰিয়েলছ পোৱা গৈছিলে, পাক্কা ব্ৰিক পোৱা গৈছিলে। তো এনেকুৱা ধৰণৰ বস্তুবিলাক হাৰাপ্পা ছাইটত পোৱা গৈছিলে। কালিবাংগানত পাইছিলে প্লাউ মাৰ্কছ। তো কালিবাংগানত প্লাউ মাৰ্কছৰ উপৰিও ফায়াৰ অল্টাৰ পাইছিলে, আৰ্থকুৱেক এভিডেন্স পাইছিলে, কেমেল হেড পাইছিলে, ঘোষ্ট ৰিলেটেড মানে তাত ব্লেক খাৰু পোৱা গৈছিলে আৰু কাটছা ব্ৰিক পাইছিলে। লোথালত পোৱা গৈছিলে পৰ্ট, আৰু লোথালক পৰ্ট চিটি বুলিও কোৱা হয়। লোথাল আৱিষ্কাৰ হৈছিলে 1955ত, ৰংগানাথ ৰাওৱে আৱিষ্কাৰ কৰিছিলে। আৰু লোথালত পৰ্টৰ উপৰিও ডাকয়াৰ্ডছ পোৱা গৈছিলে, ট্ৰেডিঙৰ বস্তুবিলাক পোৱা গৈছিলে, চিপ পোৱা গৈছিলে, এলিফেণ্ট টিথ পোৱা গৈছিলে। তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰো আপোনালোকক সুধিব পাৰে। ইয়াৰ লগত যিবিলাক জড়িত বস্তু তাত পোৱা গৈছিলে আন বস্তুবিলাকো সুধিব পাৰে, যেনে ডেন্সিং গাৰ্ল ক'ত পোৱা গৈছিলে, তেতিয়া মহেঞ্জোদাৰো হ'ব। তো ঠিক তেনেকৈ আপোনালোকে এই বস্তুবিলাকো চাব। দ্য গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফাউণ্ডেড, এইটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। তো এনেকৈও প্ৰশ্নটো ডাইৰেক্টলি সুধিব পাৰে যে গ্ৰেট বাথ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত ক'ত পোৱা গৈছিলে? হৰপ্পাত পোৱা গৈছিলে, মহেঞ্জোদাৰত পোৱা গৈছিলে, কালিবাংগানত পোৱা গৈছিলে, লোথালত পোৱা গৈছিলে। আমি গোটেইকেইটা অপশ্যন আলোচনা কৰিলোঁ আৰু গ্ৰেট বাথ পোৱা গৈছিলে মহেঞ্জোদাৰত। হুইচ ৱাজ দ্য অনলি ইণ্ডাছ ছাইট উইথ এন আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড, মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ
যে আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড ক'ত পোৱা গৈছে, লথালত পোৱা গৈছে, কালিবেংগানত পোৱা গৈছে, হাৰাপ্পাত নে ৰপাৰত পোৱা গৈছে। তো এই 4টা ছাইটৰ ভিতৰত আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড পোৱা গৈছিলে লথালত, যাক আমি পৰ্ট চিটি বুলি কওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ। দ্য হাৰাপ্পানছ ডিড নট ন' দ্য ইউজ অফ, হাৰাপ্পানসকলে কি বস্তুৰ ব্যৱহাৰ নাজানিছিলে কৰিবৰ কাৰণে। কপাৰৰ নাজানিছিলে, ব্ৰঞ্জৰ নাজানিছিলে, গ'ল্ডৰ নাজানিছিলে নে আইৰণৰ নাজানিছিলে। তেওঁলোকে আইৰণৰ ব্যৱহাৰ কৰিবলৈ শিকা নাছিলে। হুইচ ৱাজ দ্য অনলি ছাইট অফ দ্য ইণ্ডাছ উইদাউট ফৰ্টিফিকেশ্যন, তলত দিয়া কোন 4টা ছাইটৰ ভিতৰত কোনটো ছাইটৰ ফৰ্টিফিকেশ্যন হোৱা নাছিলে। কালিবাংগানত হোৱা নাছিলে, হাৰাপ্পাত হোৱা নাছিলে, মহেঞ্জোদাৰোত হোৱা নাছিলে নে চান্নুদাৰত হোৱা নাছিলে। মানে কোনটো ছাইট উইদাউট ফৰ্টিফিকেশ্যন আছিলে সেইটো সুধিছে। তো উপৰোক্ত 3টাতেই ফৰ্টিফিকেশ্যন হৈছিলে, চান্নুদাৰো উইদাউট ফৰ্টিফিকেশ্যন ছাইট আছিলে। চান্নুদাৰৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ, ওপৰকেইটা আমি আলোচনা কৰিলোঁ। চান্নুদাৰো আৱিষ্কাৰ হৈছিলে 1931ত আৰু ইয়াক আৱিষ্কাৰ কৰিছিলে MC মজুমদাৰে। চান্নুদাৰত পোৱা বস্তুকেইটা হৈছে লিপষ্টিক ফেক্টৰীৰ কথা গম পোৱা যায়, তাত টয়ৰ কথা গম পোৱা যায়, ফুটপ্ৰিণ্ট পোৱা গৈছিলে, ডগ কেট ৰানিং ফুটপ্ৰিণ্টবিলাক পোৱা গৈছিলে। তো এনেকুৱা ধৰণৰ বস্তুবিলাক চান্নুদাৰত পোৱা গৈছিলে। দ্য ৱৰ্শ্বিপ অফ মাদাৰ গডেজ ৱাজ ৰিলেটেড, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত মাদাৰ গডেজক পূজা কৰা গৈছিলে। ইয়াৰ এনচাৰটো হ'ব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। There are similarities between the seals found at Mohenjo-daro and, তাৰমানে ইয়াত সুধিছে কি যে মহেঞ্জোদাৰোত যিবিলাক চিল পোৱা গৈছিলে সেই চিলবিলাক চিমিলাৰ হয় তলত দিয়া ছাইটকেইটাৰ ভিতৰত কোনটো ছাইটৰ লগত। মানে এনেকুৱা এই ইজিপ্তৰ ছাইটৰ লগত মিল আছে নে চাইনাৰ ছাইটৰ লগত নে চুমেৰিয়াৰ ছাইটৰ লগত নে আফগানিস্তান ছাইটৰ লগত মিল আছে মহেঞ্জোদাৰোত যিবিলাক চিল পোৱা গৈছিলে। তো মহেঞ্জোদাৰোত পোৱা চিলবিলাকৰ লগত চুমেৰিয়াৰ যিবিলাক চিল আছিলে তো সেইবিলাক চিমিলাৰিটিজ আছিলে। আজিলৈ ইমানেই আছিলে ইণ্ডাছ ভেলী ৰিলেটেড কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ইণ্ডাছ ভেলীৰ ওপৰত কিছু হ'লেও আপোনালোকে গম পাইছে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কি আছিলে, কোনবিলাক ছাইট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আছিলে বা কি বস্তু তাত পোৱা গৈছিলে, সেই ছাইটবিলাকত কোনে কোনটো ছাইট ডিছকভাৰ কৰিছিলে সেইটোও আলোচনা কৰা গৈছে। পৰ্ট চিটি কাক কোৱা হয়, ডেন্সিং গাৰ্ল ক'ত পোৱা গৈছে, কি পূজা কৰিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত, মাদাৰ গডেজৰ পূজা কৰিছিলে। তো এনেধৰণে মই আগন্তুক পৰ্যায়তো এনেকুৱা হিষ্ট্ৰী ৰিলেটেড MCQ আপোনালোকলৈ লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'বোৰ আগলৈ পাবৰ কাৰণে। থেংক ইউ।